তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জ্ঞান প্ৰকাশ আছাম। তো আজি এই ভিডিঅ'টিত মই তেজপুৰ ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চ কেনেকৈ কৰিব লাগে অনলাইন এপ্লাইটো তো ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টিত দেখাই দিম। অ'কে, আপুনি এই ষ্টেপকেইটা ফ'ল' কৰি তেজপুৰ ইউনিভাৰ্চিটিৰ যোনটো BEd এণ্ট্ৰেঞ্চ হ'বগৈ আছে আমাৰ, আৰু লাষ্ট ডেটটো হৈছে এপ্ৰিলৰ 30 তাৰিখ। অ'কে, এইটো 17 তাৰিখৰ পৰা আৰম্ভ হৈছে। তো ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি কেনে আপুনি নিজে নিজৰ মোবাইল বা লেপটপতে কৰিব পাৰিব কোনো দোকানত নোযোৱাকৈ, ঠিক আছে। তো তাৰ আগতে মই আপোনাক এটা ইনফৰমেশ্যন দিম, যিহেতু প্ৰিপাৰেশ্যনছ কৰি আছে আৰু যদি অলৰেডি বাই কৰিছে দেন আপুনি স্কিপ কৰিব পাৰে। অকণমান ইবুক এটা বনোৱা হৈছে, তো সেই ইবুকখন আপুনি যদি এতিয়ালৈকে বাই কৰা নাই বাই কৰি ল'ব। তাতে চিলেবাছ যিখিনি আছে তেজপুৰ ইউনিভাৰ্চিটিৰ গোটেইখিনি কভাৰ কৰা হৈছে, কণ্টেণ্ট প্লাছ MCQ আছে, লগতে আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনিও পাই যাব। অ'কে, তো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে যাই পে'মেণ্ট কৰাৰ লগে লগে ডাউনলোড হৈ যাব। আৰু যদি তেনেকুৱা প্ৰব্লেম পায় লিংকত মানে গৈ কেনে ডাইৰেক্টলি এইটো আমাৰ হোৱাটছআপ নাম্বাৰ আছে, ডাইৰেক্টলি হোৱাটছআপ কৰিও আপুনি নিজৰ মোবাইলতে ল'ব পাৰে বা হোৱাটছআপৰ জৰিয়তেও সেইটো ল'ব পাৰে, ঠিক আছে। তো এতিয়া আহোঁ আমি কেনেকৈ অনলাইন এপ্লাই কৰিম। এইটো হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো BEd এণ্ট্ৰেঞ্চৰ অনলাইনৰ কাৰণে লিংক। অ'কে, মই ডেছক্ৰিপশ্যনত দি দিম বাৰু। ইয়াতে যদি আপোনালোকে আহে এনেকৈ তলত হেৰি থাকিব। অ'কে, ডাইৰেক্টলি মই এই লিংকটোৱে দি দিম, তো ডাইৰেক্ট এইটো লিংকত আপুনি আহি যাব। তো এনেকৈ তলত স্ক্ৰল কৰাৰ পিছত ইয়াতে লিখা থাকিব যিটো ষ্টাৰ থাকিব, ৰেড ষ্টাৰ, সেইখিনি কিন্তু কম্পালচাৰী মানে দিবই লাগিব। আৰু যদি ৰেড ষ্টাৰ নাথাকে দেন দেট ইজ নট কম্পালচাৰী। তো আপোনাৰ নাম, এপ্লিকেণ্ট নেম, তাৰপিছত ডেট অফ বাৰ্থ, ডে, ইয়াতে আপোনাৰ কোনটো ডে হয়, মান্থ এণ্ড দেন ইয়াৰ। অ'কে, এণ্ড দেন এপ্লিকেণ্ট ইমেইল ID, আপোনাৰ এটা ইমেইল ID দিব লাগিব আৰু সেই ইমেইল IDটো আকৌ ইয়াতে কনফাৰ্ম কৰিব লাগিব। অ'কে, ইয়াতে কনফাৰ্ম কৰি কেনে ইমেইল IDটো ছেম থাকিব লাগিব। তাৰপিছত এটা পাছৱৰ্ড বনাব লাগিব। আপোনাৰ নামটো যেনেকৈ যেনিবা আপোনাৰ নামটো প্ৰকাশ হয়, P টো কেপিটেল দি কেনে বাকীকেইটা দিব, @ দি কেনে বাকী যিকোনো 2-3টা চিম্বল দি দিব। অ'কে, যেনে @ 1 2 3 সেনেকৈ বা 2026 তো সেনেকৈ কিবা দি তাৰপিছত সেই ছেম পাছৱৰ্ডটো ইয়াতে ৰি-এণ্টাৰ কৰি দিব, ঠিক আছে। তাৰপিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ হয় সেইটো দিব, আকৌ ৰি-এণ্টাৰ কৰিব। তাৰপিছত যিটো কেপচা আছে ইয়াতে সেই কেপচাটো ইয়াতে ফিল কৰিব। অ'কে, দেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিম। এতিয়া ক্লিক কৰিলে ইয়াতে চাব ইউৰ একাউণ্ট ইজ ক্ৰিয়েট ছাকচেছফুলি, প্লিজ এণ্টাৰ দ্য ভেৰিফিকেশ্যন কোড, মানে অট'মেটিকেলি ইয়াতে ইমেইলত আহিছে আৰু আমাৰ যিটো নাম্বাৰ আছে তো সেইটো নাম্বাৰটো আহি যাব, ঠিক আছে। তো একাউণ্টটো ভেৰিফাই কৰিব লাগিব। ইয়াতে যিটো ইমেইল ID দিয়া হৈছিলে তাতে এটা আপোনাৰ হেৰি যাব, OTP যাব। অ'কে, ইয়াতে তাৰপিছত কেপচাৰটো হেৰি কৰি ইয়াতে বহাই দিব লাগিব। মোবাইল নম্বৰটো দিলেও হ'ব বাৰু। অ'কে, তো অ'কে ছাবমিট OTP হ'ল। এতিয়া ছাবমিট OTPৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন কামখিনি হৈ গ'ল মানে এতিয়া। অ'কে, এতিয়া কি কৰিব লাগিব, আমাৰ ওপৰৰ যিটো 3 ডটৰ নিচিনা আছে সেইটো 3 লাইন ইয়াতে ক্লিক কৰিব, ঠিক আছে। তাৰপিছত তলত স্ক্ৰল কৰিব, ৰেজিষ্ট্ৰেশ্যন যিহেতু হ'ল ইয়াতে লগইনত ক্লিক কৰি দিব। যেতিয়া লগইনত ক্লিক কৰিব আমাৰ তললৈ স্ক্ৰল কৰিব অকণমান, ইয়াতে আছে আপোনাৰ যিটো ইমেইল ID দিয়া আছিলে, টু এণ্টাৰ ইউৰ ৰেজিষ্টাৰ ইমেইল ID এণ্ড দ্য পাছৱৰ্ড যিটো বনাইছিলে সেইটো, তাৰপিছত কেপচা দি কেনে ইয়াতে লগইনত ক্লিক কৰি দিলে আমাৰ যিটো নেক্সট ষ্টেপ সেইটো আহি যাব। অ'কে, তো লগইন, তো এতিয়া লগইন কৰিলোঁ পাছৱৰ্ডটো দি কেনে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি গৈছে ইয়াতে। তাৰপিছত কমপ্লিট ইউৰ প্ৰফাইল, কমপ্লিট প্ৰফাইলত হেৰি আহি গৈছে, এডমিশ্যন 2026-27 ইয়াতে আহি গৈছে আমাৰ। ষ্টেপকেইটা দিয়া আছে, ষ্টেপ 1ত আছে কমপ্লিট প্ৰফাইল, দেন চিলেক্ট প্ৰগ্ৰাম, দেন পে' ইউৰ ৰেজিষ্ট্ৰেশ্যন ফিজ। তো 3টা মানে ষ্টেপ ফ'ল' কৰি যাব লাগিব। আৰু 3টাৰ ভিতৰত আৰু বহুতকেইটা ইয়াতে আছে। তো প্ৰথমতে কি কৰিব লাগিব, যেনেকুৱা প্ৰকাশ দাস ৱেলকাম দিছে আমাক, ইয়াতে আমি কি কৰিব লাগিব, কমপ্লিট ইউৰ প্ৰফাইলত ক্লিক কৰিব লাগিব। তো কমপ্লিট ইউৰ প্ৰফাইলত যেতিয়া ক্লিক কৰি দিম, ইয়াতে চাব পাৰে যিখিনি নাম ইমেইল ID আছিলে তো সেইখিনি আহি গৈছে। অল্টাৰনেটিভ যদি আৰু থাকে সেইটো দিব। তাৰপিছত মোবাইল নাম্বাৰ, আমাৰ যদি অল্টাৰনেটিভ পেৰেণ্টছো থাকে সেইটো দিব লাগিব, তাৰমানে এইটো দিবই লাগিব। অ'কে, এণ্ড দেন এপ্লিকেণ্ট ডেট অফ বাৰ্থটো ইয়াতে আমি যিটো দিছিলোঁ সেইটো আহি গৈছে। এণ্ড দেন ইয়াতে
এজ কিমান হয় সেইটো হিচাপত আহি যাব। এপ্লিকেণ্টৰ জেণ্ডাৰ ইয়াতে চিলেক্ট কৰি ল'ব এণ্ড দেন কেটাগৰীটো আপোনাৰ যোনটো কেটাগৰী হয় তো সেইটো ইয়াতে চিলেক্ট কৰি ল'ব। জেনেৰেল অ' বি চি SC ST যি আছে আৰু সেইটো দিব। তাৰপিছত যদি SC ST এইবিলাক দিয়ে তেনেহ'লে চাৰ্টিফিকেটৰ এটা নাম্বাৰ থাকে, কেটাগৰী চাৰ্টিফিকেট নাম্বাৰ এটা থাকিব ওপৰত, চিৰিয়েল নাম্বাৰ, তো সেইটো দি দিব। অ'কে, তাৰপিছত কেটাগৰী চাৰ্টিফিকেট ইছ্যু ডেট, তো এই ডেটটো যিটো তাৰিখত ইছ্যু হৈছিলে তো সেইটো দি দিব। অ'কে, তো এইখিনি দিব এণ্ড দেন তাৰপিছত মেৰিটুৱেল ষ্টেটাছটো দি দিব, মেৰিট আনমেৰিট, তো সেইখিনি ইয়াতে। তাৰপিছত আপোনাৰ যিটো ব্লাড গ্ৰুপ আছে তো সেইটো ইয়াতে দি দিব এণ্ড দেন আৰ ইউ ইণ্ডিয়ান চিটিজেনছ, য়েছ ইয়াতে ইণ্ডিয়ান চিটিজেনছ। তাৰপিছত ৰিলিজনটো যাৰ যাৰ যোনটো আছে সেইটো ইয়াতে চিলেক্ট কৰি দিব এণ্ড দেন প্লেচ অফ বাৰ্থ ডিটেইলছ, তো আপোনাৰ য'ত জন্ম হৈছিলে তো সেই ডিটেইলছখিনি দিব দিছে। কাণ্ট্ৰিটো ইণ্ডিয়া, ষ্টেট আছাম, ডিষ্ট্ৰিক্ট যোনটো আছে, তাৰপিছত ভিলেজ, টাউন বা চিটিৰ নামটো দিব এণ্ড দেন ফেমিলিয়াৰ ডিটেইলছ, মাদাৰ নেম এণ্ড দেন অ'কে মাদাৰ নেম এণ্ড আপোনাৰ যিটো মাদাৰৰ মোবাইল নাম্বাৰ অল্টাৰনেটিভ হয় এইটো দিব পাৰে, নিদিবও পাৰে। তাৰপিছত ফাদাৰৰ যিটো অকুপেশ্যনছ আছে, মাদাৰৰ অকুপেশ্যনছটো সেইটো ইয়াতে চিলেক্ট কৰি দি দিব। বিজনেছ, এগ্ৰিকালচাৰ নট এপ্লিকেবল বা হোম মেকাৰ যাৰ যোনটো আছে এণ্ড দেন মাদাৰৰ কোৱালিফিকেশ্যনছটো ইয়াতে চিলেক্ট কৰি দিব। মাদাৰৰ যিটো অফিচ এড্ৰেছ, মাদাৰৰ অফিচ এড্ৰেছ, তো তাৰপিছত মাদাৰৰ ষ্টাফছ, মাদাৰৰ বহুতখিনি দিছে ইয়াতে, যিখিনি এইখিনি নালাগে, এইখিনি কি কয় ষ্টাফছ হওক কিবা হওক, এইখিনি যিহেতু ৰেড ষ্টাৰ নাই এইখিনি কম্পালচাৰী নহয়। চেলাৰী টেলাৰী কিবা, তাৰপিছত ফাদাৰ নামটো কম্পালচাৰী, ফাদাৰৰ অল্টাৰনেটিভ মোবাইল নাম্বাৰটো কম্পালচাৰী নহয় এণ্ড দেন অকুপেশ্যনছটো কম্পালচাৰী হয়, যাৰ যোনটো মানে অকুপেশ্যনছ বা নট এপ্লিকেবল নট এপ্লিকেবল দিব যদি ইয়াৰ পৰা একো নাথাকে এণ্ড দেন ইয়াতে ফাদাৰৰ কোৱালিফিকেশ্যনটো দিব লাগিব ইয়াতে। যদি আপোনাৰ পঢ়া নাই তেনেহ'লে নন গ্ৰেজুৱেট বা নান দিলে হ'ল। অ'কে, দেন ফাদাৰৰ যিটো অফিচ এড্ৰেছ এণ্ড দেন এইখিনি নালাগে আৰু এইখিনি দিব নালাগে। অ'কে, তাৰপিছত ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা দি দিব, আপোনাৰ নম্বৰটোৱে দিব পাৰে ইয়াতে, বা কম্বাইণ্ড ফেমিলিৰ ইনকাম। তো ফেমিলিৰ ইনকামৰ কম্বাইন বুলি কৈছে, এইটো আপোনাৰ যোনটো হয় এটা আন্দাজ কৰি দি দিব, 2 লাখ 3 লাখ 4 লাখ বা 1 লাখ যদি হয় এনেকৈ 1 লাখ দি দিব। অ'কে, যদি 1 লাখতকৈ কম হয়। তেজপুৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছখিনি ইয়াতে দিব দিছে। আমাৰ এয়া হেভ ইউ এনৰ'ল্ড ইন তেজপুৰ ইউনিভাৰ্চিটি বিফৰ, যদি তেজপুৰ ইউনিভাৰ্চিটি আগতে পঢ়িছিলে দেন য়েছ দিব, আৰু যদি পঢ়া নাই তেনেহ'লে নো। য়েছ দিলে ইয়াতে কিছুমান বস্তু আহি যাব, যেনে ইণ্টাৰ এনৰ'ল বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব আৰু কোনটো ফেকাল্টি বা ডিপাৰ্টমেণ্ট আছিলে সেইটোও দিব লাগিব। অ'কে, আৰু নদিলে নালাগে এইখিনি। তাৰপিছত আমাৰ ইয়াতে কেটাগৰী বা কোটা, তো ইয়াতে কিছুমান PW যদি থাকে ইয়াতে য়েছ দিব আৰু যদি নাথাকে নাই। অ'কে, এণ্ড দেন কাশ্মীৰী যদি মাইগ্ৰেণ্ট ইয়াতে নালাগে দিব, এটা দি দিব আৰু। অ'কে, নট এপ্লিকেবল, আৰু কিবা এটা দিব লাগিব নহ'লে আৰু সেইটো ছাবমিট নহ'ব। প্ৰাইম মিনিষ্টাৰ অফিচিয়েল স্কলাৰশ্বিপছ JK সেইটো নট এপ্লিকেবল এণ্ড দেন চিলড্ৰেন যিটো উইডো বা আৰ্ম ফ'ৰ্চেছ পাৰ্চনেল থাকিলে সেইটো দিব, নহ'লে নট এপ্লিকেবল। অ'কে, তাৰপিছত ইয়াতে আছে স্পৰ্টছ কোটা যদি থাকে ইয়াতে য়েছ, আৰু যদি নাথাকে তেনেহ'লে ন'। য়েছ থাকিলে কিছুমান বস্তু ইয়াতে এড কৰিব লাগিব। অ'কে, ন' দিলে নালাগে এইখিনি বস্তু। তাৰপিছত পে'মেণ্ট বেংক ডিটেইলছ, ফাইনেন্সিয়েল এছিষ্টেঞ্চ এণ্ড ৰিফাণ্ড ইফ এপ্লিকেবল, বেংক ডিটেইলছখিনি যিবোৰ দিছে যদি ৰিফাণ্ড কৰে বাই চান্স তেনেহ'লে মানে প্ৰয়োজন হ'ব। একাউণ্ট হোল্ডাৰ নামটো দিব, মানে আপোনাৰ নাম এণ্ড দেন একাউণ্ট নাম্বাৰটো দিব লাগিব, কনফাৰ্ম মানে আকৌ সেইটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত কোনটো বেংক সেইটো হয়, নেম অফ দ্য বেংক SBI বা চেণ্ট্ৰেল বেংক সেইটো দি দিব, ব্ৰাঞ্চৰ নামটো আৰু IFSC কোডটো দি দিব। এইখিনি কিন্তু কম্পালচাৰী নহয়, দিব পাৰে বা কিন্তু মোৰ হিচাপত দি দিয়াটোৱে ভাল হ'ব বেছি। তাৰপিছত ইয়াতে এড্ৰেছ দিব লাগিব, যে কাৰেছপণ্ডেঞ্চ এড্ৰেছ আপোনাৰ যিটো এটা গাঁৱৰ নাম, ইয়াতে কাৰেছপণ্ডেঞ্চ এড্ৰেছ প্ৰথমটোৰ হেৰিত আপোনাৰ সেই যিকোনো গাঁও বা আপোনাৰ যিটো ৱাৰ্ড সেইটো নম্বৰ দিব পাৰে এণ্ড দেন এড্ৰেছটো আপোনাৰ যিটো পোষ্ট অফিচ বা কিবা আছে তো সেইটো দি দিব। অ'কে, যিকোনো এটা দি দিব এণ্ড দেন কাণ্ট্ৰি, ষ্টেট, ডিষ্ট্ৰিক্ট, চিটি, তাৰপিছত পিনক'ড। অ'কে, আৰু যদি এইখিনি ছেইম হয় আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দেন ইয়াতে ক্লিক কৰি দিব, গোটেইখিনি আহি যাব। অ'কে, ক্লিক কৰি দিয়াৰ লগে লগে মানে তলত আহি যাব ওপৰখিনি। অ'কে, তো আৰু বাকী দেন দিব নালাগে। তাৰপিছত ইয়াতে কি কৰিব, ছেভ যোনটো ডিটেইলছ আছে ইয়াতে ক্লিক কৰি দিব। চ' এতিয়া মোৰ পাৰ্চনেল যিটো ডিটেইলছ আছে সেই ছাকচেছফুলি ছেভ হৈ গ'ল। ইয়াতে গোটেইখিনি ডিটেইলছ মই দিলোঁ। অ'কে, তাৰপিছত স্ক্ৰল কৰি আপোনালোকে সেইটো ভালকৈ চাই ল'ব, নহ'লে আৰু কিবা ভুল হৈ থাকিলে সেইটো পিছত হয়তো নকৰিবও পাৰে মানে সেইটো। অ'কে,
তো তাৰপিছত ইয়াতে প্ৰচিড টু নেক্সট। তো প্ৰচিড টু নেক্সটত ইয়াতে ক্লিক কৰাৰ পিছত আমাৰ কিছুমান আদাৰ ডিটেইলছ আহি যাব। ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱাৰ্ড এ কণ্টিনিউৱাছ ইমাৰ্জেঞ্চি মেডিকেল চিটুৱেশ্যনছ। ইয়াতে আপোনাৰ যদি থাকে তেনেহ'লে য়েছ, আৰু যদি নাথাকে তেনেহ'লে ন' ইয়াতে ক্লিক কৰি দিব। অ'কে, এণ্ড একাডেমিক বেংক অফ ক্ৰেডিট ABCD ID যিটো আছে, আকৌ আপোনাৰ হয়তো কিছুমানে বনাইছে, আৰু যদি বনোৱা নাই তেনেহ'লে ইয়াতে ক্লিক হেয়াৰ লিখা আছে, ইয়াতে যাই কেনে আপোনাৰ ডিটেইলছখিনি ইয়াতে দিব। অ'কে, আৰু ABCD কেনেকৈ বনায় সেইটো ভিডিঅ' আছে, তো সেইখিনি বস্তু চাই ল'ব আপুনি, ঠিক আছে। তো এনেকৈ ইয়াতে চোৱাৰ পিছত আমাৰ যিটো হেৰি আছিলে, অ'কে, তো এইখিনি আইডিটো তাৰপিছত বহাই দিব এইটো। তাৰপিছত যদি ইউ হেভ NCC চাৰ্টিফিকেট যদি থাকে তেনেহ'লে য়েছ, আৰু যদি নাথাকে ন', থাকিলে নাম্বাৰ কিবা দিব লাগিব। যদি হেভ ইউ পাৰ্টিচিপেট ইন নেশ্যনেল যিটো NSSত যদি পাৰ্টিচিপেট কৰিছে য়েছ, আৰু নহ'লে ন'। আৰু যদি আপোনাৰ কি কৈছে ৱৰ্ড অফ ইউনিভাৰ্চিটি এমপ্লয়ী, যদি আপোনাৰ মাদাৰ ফাদাৰ কিবা যদি কাম কৰা থাকে তেনেহ'লে ইয়াতে য়েছ দিব, আৰু নহ'লে ন'। অ'কে, এমপ্লয়েড যদি আপুনি কিবা কাম কৰে, নহ'লে ন'। অ'কে, তাৰপিছত ইণ্টাৰ এণ্টি ৰেগিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কৈছে ন'। ইফ ইউ ডোণ্ট হেভ দেন ক্লিক হেয়াৰ টু এণ্টি। ইয়াতে আপুনি ক্লিক কৰি কেনে এণ্টি ৰেগিং যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে আৰু যিটো আপোনাৰ এটা চাৰ্টিফিকেট ওলাব, তো সেইটো ইয়াতে কিন্তু পিছত আপলোডো কৰিব লাগিব সেই চাৰ্টিফিকেটখন। চ' সেইকাৰণে সেইটো এণ্টি ৰেগিং চাৰ্টিফিকেটখন ইয়াতে বনাই ল'ব। আপোনাৰ ডিটেইলছ দিব লাগিব, মোবাইল নাম্বাৰ, তাৰপিছত ছাৰ নেম, অ'কে, ইমেইল ID, জেণ্ডাৰ, চিটি, পিনক'ড, নেশ্যনেলিটি, পেৰেণ্টছৰ ডিটেইলছখিনি ইয়াতে দিব লাগিব, পেৰেণ্টছৰ ইমেইল, ফোন নাম্বাৰ, কিবাকিবি। তাৰপিছত ইউনিভাৰ্চিটি এণ্ড কোৰ্ছ ডিটেইলছ, আপোনাৰ ইউনিভাৰ্চিটি মানে এইটো তেজপুৰেই হ'ব। অ'কে, চিলেক্ট ইউৰ ষ্টেট, আছাম ইয়াতে চিলেক্ট কৰিব। তাৰপিছত আমাৰ যিটো ইউনিভাৰ্চিটি সেইটো হৈছে তেজপুৰ ইউনিভাৰ্চিটি। অ'কে, আমাৰ যিহেতু তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে কৰি আছোঁ, আপুনি বেলেগ ইউনিভাৰ্চিটি হ'লেও এইটো দিব লাগিব। অ'কে, তাৰপিছত আমাৰ ইউনিভাৰ্চিটিৰ যিটো ডাইৰেক্টৰ বা ভাইচ চেঞ্চেলৰ নাম এইটো ইয়াতে দিব লাগিব, সেইটো গুগলত পাই যাব, আনি কেনে এটা জাষ্ট কপি পেষ্ট কৰি দিব। তাৰপিছত ফোন নম্বৰটো কণ্টেক্ট ডিটেইলছত আহি যাব। অ'কে, সেইখিনি চব গুগলতে পাই যাব, কপি কৰি কেনে ইয়াতে জাষ্ট মানে পেষ্ট কৰি দিব। অ'কে, তাৰপিছত ডিটেইলছ অফ UG কোৰ্ছ বা PG কোৰ্ছ, অ'কে, কোনটো আপুনি ল'ব, এইটো UG না PG নাকি। যদি BEডৰ কাৰণে কৰিছে তেনেহ'লে আণ্ডাৰ গ্ৰেজুৱেট দিব ইয়াতে। অ'কে, BEডৰ কাৰণে কিন্তু PG নহয়, আৰু যদি MA কৰিছে তেনেহ'লে PG দিব। নেম অফ কোৰ্ছ, ইয়াতে আপোনাৰ কোৰ্ছটো যোনটো BEড আছে সেইটো BEডটো লিখি দিব ইয়াতে। এণ্ড দেন ষ্টুডেণ্টৰ নাম্বাৰ অফ ষ্টুডেণ্টছ ইন ইউৰ ক্লাছ, নাম্বাৰ অফ ষ্টুডেণ্ট এইটো মানে কম্পালচাৰী নহয় বাৰু। কাৰেণ্ট ইয়াৰ অফ ইয়াতে 1 দিব, যিহেতু ফাৰ্ষ্ট ইয়াৰত বা ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িব আপুনি। তো পুলিচ ষ্টেচন যিটো আছে সেইটো গুগলত চাৰ্চ কৰি দি দিব। অ'কে, তাৰপিছত কনফাৰ্ম কৰি দিব এই দুটা বটমটোৱে, কনফাৰ্ম আই হেভ ৰিড এনি চব মানে হেৰি কৰিছোঁ। ইয়াতে আৰু কেইটা আছে, চ' গোটেইখিনি আই প্ৰমিছ, আই আণ্ডাৰষ্টেণ্ড, আই উইল নট ৰিমাইন। তো এইখিনি গোটেই মানে হেৰি কৰি কেনে টিক কৰি, তাৰপিছত আৰু যদি ৰেক হৈছে তেনেহ'লে ইয়াতে য়েছ দিব, আৰু যদি হয় এনে চব ন' দি দিব। অ'কে, তাৰপিছত আপোনাৰ যিটো ফোন নম্বৰ আছে, ফোন নম্বৰ নহয়, এইটো এণ্টি ৰেগিং যিটো এটা হেল্পলাইন আছে সেইটো গুগলত পাই যাব, সেইটো ফোন নম্বৰটো ইয়াতে পেষ্ট কৰি দিব। দিছ ৰেক হেপেন ইউনিভাৰ্চিটি, এতিয়া ন' অট'মেটিকলি দিয়াই আছে। তো গোটেইখিনি বুজাৰ পিছত ইয়াতে হেৰি কৰি ছাবমিট মাৰি দিব, সেই যিটো এটা মানে চাৰ্টিফিকেট আছে সেইটো ওলাই আহিব। অ'কে, তো সেইখিনি দিয়াৰ পিছত আৰু যদি নহয় আৰু এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো আহি যাব, আৰু সেই নাম্বাৰটোৱে ইয়াতে আপোনাৰ বহাব লাগিব, ঠিক আছে, এইখিনিত। চ' এইটো নহয়, চৰি, এইখিনিত। অ'কে, তো এণ্টি ৰেগিঙৰ সেইটো নাম্বাৰটো ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো আহি যাব, তাৰপিছত ইয়াতে বহাই দিব। তাৰপিছত লেংগুৱেজ প্ৰফিচিয়েঞ্চি, আপোনাৰ ইংলিছ জানে, লিখিব জানে, ক'ব জানে, একদম গোটেইখিনি টিক কৰি দিব জাষ্ট। অ'কে, তো আদাৰ লেংগুৱেজ যদি থাকে লিখি দিব পাৰে ইয়াতে। এছামিছটো যেনেকুৱা আমি জানো, তো সেইটো এছামিছ লিখি কেনে ইয়াতে ৰিডিং ৰাইটিং ইয়াতে গোটেইখিনি দি দিব ইয়াতে। অ'কে, তো তাৰপিছত এইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট ক্লিক কৰিব লাগিব। চ' এইখিনি দিয়া হ'ল, ABCD হওক বা NCCৰ কিবা এণ্টি ৰেগিঙৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো এইখিনি এনেকৈ দিয়াৰ পিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে কৈছে আদাৰ ডিটেইলছ ছেভ ছাকচেছফুলি। অ'কে, তো এইখিনি ডিটেইলছ ছাকচেছফুলি ছেভ হ'ল, আমাৰ প্ৰফাইল ডিটেইলছ হ'ল, আদাৰ ডিটেইলছ হ'ল, এতিয়া আপলোড আৰু প্ৰিভিউ মানে বাকী আছে। ইয়াতে আমাৰ গোটেইখিনি ডিটেইলছ আহি গ'ল। অ'কে, কি দিছিলোঁ, তাৰপিছত প্ৰচিড টু নেক্সটত ক্লিক কৰিম। তো আপলোডছ মানে ছেকশ্যনটো এতিয়া খোল খালে। এতিয়া ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে, ফটো ডকুমেণ্টছ যেতিয়া আপলোড কৰিব আপুনি বা মাৰ্কশ্বিট, চ' সেইখিনি আমি কেনেকৈ কি কৰিব লাগিব সেইখিনি দিয়া আছে। ডিজিটেল ফটো এণ্ড চিগনেচাৰ আৰ ৰিকুৱাৰ্ড টু
যিটো আমাৰ ইমেজ আমাৰ JPG বা JPEG বা JPG হ'ব লাগিব ইয়াতে। তাৰপিছত যিটো আমাৰ চাইজ সেইটো আপোনাৰ 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব। অ'কে, এণ্ড দেন ডকুমেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট যিটো চাইজ আছে তো দেট ইজ 10 KB পৰা 500 KB ভিতৰতে হ'ব লাগিব। তো এইখিনি আপুনি বনাই ল'ব। এইটো আজিকালি মোবাইলতো বনাব পৰা যায়, গুগলত মাৰি দিলে আহি যাব যে ফটো যিটো ৰিডিউচ। এইটো ফটো চিলেক্ট কৰি কেনে ইয়াতে যিকোনো এটা ফটো আপলোড কৰিব লাগিব আপোনাৰ, যিটো পাছপোৰ্ট চাইজ ফটো আছে। দেন ছিগনেচাৰ এণ্ড ইনকাম চাৰ্টিফিকেট। ইয়াতে হয়তো বহুতে নাই বা কিছুমানৰ যদি ইনকাম চাৰ্টিফিকেট নাই তেতিয়া আজিকালি অনলাইনত সেইটো প্ৰচেছটো হৈ আছে। আৰু যদি নাই তেতিয়াহ'লে আপোনাৰ চাৰ্কল অফিচত যাই কেনে লৈ আহিব, এদিনতো হৈ যাব। চ' তাৰ কাৰণে আপুনি 2-1 দিন পিছত হয়তো এপ্লাইটো কৰিব লাগিব। তাৰপিছত ইয়াতে এণ্টি টেগিং যোনটো মই দেখাই দিছিলোঁ, তো তাতে এটা চাৰ্টিফিকেট ওলায়, তো সেই চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰি দিব লাগিব। আৰু আপলোড টাইমত এটা বস্তু হেৰি কৰিব, নহ'লে হয়তো আপলোড নহ'ব। ইয়াতে চিলেক্ট যেনেকুৱা ফাইল, ইয়াতে আপোনাৰ গেলাৰীত লৈ যাব। ইয়াতে যিকোনো এটা মই এটা চিলেক্ট কৰি দিওঁ বাৰু। অ'কে, যেনেকুৱা যিকোনো এটা ফটো দিলোঁ, ইয়াতে ডান। অ'কে, ইয়াতে এইখিনিয়ে নহ'ল, কিন্তু হয়তো কিছুমানে ডাইৰেক্টলি এইখিনি কৰি কেনে গুচি যাব। কিন্তু ইয়াতে ষ্টাৰ্ট আপলোডত ক্লিক কৰিব লাগিব। ইয়াত ষ্টাৰ্ট যিটো আপলোড আছে, তো তাতে চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো ডকুমেণ্টছ আপলোড কৰিলে সেইখিনি ইয়াতে আহি যাব। চাওক, ইয়াত তাৰপিছত ডিলিটো কৰিব পাৰিব, আকৌ আপলোড কৰিব পাৰিব। তো এনেকৈ আপুনি এটা এটাকৈ দি দিব। অ'কে, তাৰপিছত ইয়াতে কি কৰিব, প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব। এইখিনি হ'ল প্ৰফাইল ডিটেইলছ হ'ল, আদাৰ ডিটেইলছ আপলোড হ'ল, প্ৰিভিউ। এতিয়া প্ৰিভিউ কৰিম, গোটেই আগৰ পৰা এতিয়ালৈকে কি কি দিছিলোঁ, চ' গোটেইখিনি ইয়াতে আহি গৈছে। আপুনি গোটেইখিনি এটা এটাকৈ ইয়াতে চাই ল'ব ভালকৈ, কাৰণ বহুত ডিটেইলছ ইয়াতে আপলোড কৰা হ'লতো হেৰি হ'ল। চ' তাৰপিছত আপলোড কি কৰিলোঁ, ফটো, ছিগনেচাৰ্ছ, ইনকাম চাৰ্টিফিকেট, এণ্টি টেগিং। অ'কে, চ' গোটেইখিনি যদি ঠিক আছে তেনেহ'লে ইয়াতে ছেভ এণ্ড লক কৰি দিব। আৰু ছেভ এজ ড্ৰাফো কৰিব পাৰে যদি আপোনাৰ এডিট কৰা হেৰি থাকে। অ'কে, বা বেক কৰি আপুনি নেক্সট আগৰ পেজতো যাব পাৰে। মই এতিয়া হেৰি কৰি দিছোঁ, ছাবমিট এণ্ড লক প্ৰফাইল। তো ইয়াতে হেৰি কৰিব, কনফাৰ্ম কৰিব দিছে আমাক। ইয়াতে ক্লিক কৰিব এণ্ড দেন কনফাৰ্ম এণ্ড লক হৈ গ'ল। এটা প্ৰফাইল ছাবমিট ছাকচেছফুলি, ইউ কেন এপ্লাই ফৰ প্ৰগ্ৰাম। এতিয়া আমি প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব পাৰিম। ইয়াতে হেৰি আছে, ইয়াতে যদি এপ্লাই নাও ক্লিক হেৰি আছে, ইয়াতে ক্লিক কৰিব লাগিব। তলত চাওঁ কি আছে। অ'কে, এপ্লাই নাও। এপ্লাই নাওত ইয়াতে যেতিয়া ক্লিক কৰিম তেতিয়া প্ৰগ্ৰামছখিনি আহি যাব। বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ আছে, তাৰপিছত চাৰ্টিফিকেট প্ৰগ্ৰাম, PhD প্ৰগ্ৰামছ, মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম। যদি আপোনাৰ BEdৰ কাৰণে তেনেহ'লে আমাৰ ওপৰতো কৰিব লাগিব। তো দেন ইয়াতে প্ৰগ্ৰাম যিটো আছে BEd হ'ব। অ'কে, ইয়াতে আমি যদি তললৈ স্ক্ৰল কৰোঁ, ইয়াতে তলত পাব BEd ইয়াতে ফুল ফৰ্মটো দিয়া আছে, বেচেলৰ অফ এডুকেশ্যনছ। অ'কে, BEd আৰু বেচেলৰ অফ এডুকেশ্যন। এটা যদি আপোনাৰ আৰ্টছ থাকে দেন বেচেলৰ অফ এডুকেশ্যন আৰ্টছটো দিব, আৰু যদি ছায়েন্সৰ পৰা আপুনি থাকে তেনেহ'লে বেচেলৰ অফ এডুকেশ্যন ছায়েন্সটো ক্লিক কৰিব লাগিব। মই ইয়াতে বেচেলৰ অফ এডুকেশ্যন আৰ্টছটো ক্লিক কৰি দিম। অ'কে, তাৰমানে এইটোৱে BEd প্ৰগ্ৰাম। দেন ডিপাৰ্টমেণ্ট ইয়াতে দিছে, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনছ, যিটো BEdটো এডুকেশ্যনৰ ডিপাৰ্টমেণ্টত পৰে। এতিয়া ক্ৰাইটেৰিয়া দিছে কি, আমাৰ বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন BA উইথ মিনিমাম 55% মাৰ্কছ অৰ ইকুইভেলেণ্ট ডিগ্ৰী গ্ৰেড পইণ্ট। আপোনাৰ ইয়াতে যদি হেৰি কৰে তেনেহ'লে 55% আপোনাৰ বেচেলাৰৰ লাগিব, তেতিয়াহ'লেহে এইটো প্ৰগ্ৰামৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব, নহ'লে নোৱাৰে। তাৰপিছত প্ৰচিড ক্লিক কৰি দিব। তো এইখিনি বস্তু আহি যাব। অ'কে, প্ৰগ্ৰেমখিনি ইয়াতে চিলেক্ট কৰা হ'ল, গোটেই ডিটেইলছখিনি আমাৰ ইয়াতে হৈ গ'ল। এক্সাম চিটি চিলেক্ট কৰিব লাগিব। তাৰপিছত এক্সাম চিটিৰ 3টা চিলেক্ট কৰিব দিছে ইয়াতে। প্ৰথম যিটো আছে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপুনি কোনটো দিব, প্ৰথমটো দিব। তাৰপিছত আপোনাৰ যিটো নেক্সট 3টা চিলেক্ট কৰিব লাগিব। ইয়াতে যিকোনো 3টা কৰি দিব, আপোনাৰ তেজপুৰতে হৈ যাব বাৰু। যেনে তাৰপিছত আছে নগাঁও, তাৰপিছত ইয়াতে আৰু কিবা মাজুলী, গোলাঘাট। যদি আপুনি সেইফালৰ পৰা হয় তেনেহ'লে সেইফালৰ পৰা দিব পাৰোঁ, যেনেকৈ বৰপেটা ৰোড আছে, শিলিগুৰি, কলকাতা। চ' এইখিনি ইয়াৰ পৰা যিকোনো এটা আপুনি চিলেক্ট কৰি দিব। অ'কে, 3টাত দিব লাগিব। তাৰপিছত প্ৰচিডত ক্লিক কৰি দিব। অ'কে, ইয়াতে বেচেলৰ অফ এডুকেশ্যনছ আহি গ'ল, আমাৰ প্ৰিফাৰেঞ্চখিনি আহি গ'ল। অ'কে, তাৰপিছত নেক্সট। এতিয়া আমাৰ ইয়াতে কি আছে, এপ্লাই কি আছে, এলিজিবল ক্ৰাইটেৰিয়া কিছুমান আছে, ইয়াতে টিক কৰিব লাগিব। তাৰপিছত যিটো আমাৰ ক্লাছ 10 আছে, তো
সেই ক্লাছ 10ৰ পাছিং ইয়াতে চিলেক্ট কৰিব লাগিব আপুনি ক্লাছ 10ত কেতিয়া পাছ কৰিছিলে অ'কে তো সেইটো ইয়াতে চিলেক্ট কৰিব লাগিব যেনেকৈ আপোনাৰ যোনটো ইয়াৰ আছিলে তো সেইটো চিলেক্ট কৰিব তাৰপিছত যিটো আপোনাৰ পাৰ্চেণ্টেজটো আছে সেইটো পাৰ্চেণ্টেজটো ইয়াতে লিখি দিব অ'কে কিমান পাৰ্চেণ্ট আছিলে 50 60 যাৰ যোনটো আছিলে তো সেইটো ইয়াতে লিখি দিব অ'কে তাৰপিছত ইয়াতে আমাৰ ডিভিজনটো কি আছিলে এণ্ড দেন ক্লাছ 10ৰ নেম অফ দ্য ইনষ্টিটিউশ্যন স্কুলৰ নাম এণ্ড দেন বৰ্ড আছিলে সেৱা SAB সেইটো লিখি দিব আৰু ছাবজেক্টখিনি আছে তো ছাবজেক্টখিনি গোটেইখিনি ছাবজেক্টৰ নাম লিখিব লাগিব ইয়াতে যিটোকে 6টা ছাবজেক্ট আছিলে যেন লাইক এছামিজ তাৰপিছত কমা দি কেনে মেথছ তো এনেকৈ গোটেইখিনি ইয়াতে ছাবজেক্টৰ নামটো লিখি দিব গোটেইখিনি ঠিক আছে তো ইয়াতে ডিটেইলছ দিয়াৰ পিছত আমাৰ 12ৰখিনি আহি যাব 12ৰ পাছ কেতিয়া কৰিছিলে আপোনাৰ তো সেই বস্তুখিনি ইয়াতে দিব লাগিব তাৰপিছত অ'কে এনেকৈ দিয়াৰ পিছত 12ৰ পাৰ্চেণ্টেজ 12ৰ যিটো গ্ৰেড পাইছিলে ইউনিভাৰ্চিটি বা বৰ্ডৰ কি কওক মানে বৰ্ডৰ নাম সেইটো এহেছে ক'ব আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলটো দি দিব এণ্ড দেন ক্লাছ 12ৰ যিটো কলেজৰ নাম এণ্ড দেন ছাবজেক্ট কি আছিলে আপোনাৰ সেইখিনিও ইয়াতে দি দিব অ'কে তাৰপিছত গ্ৰেজুৱেশ্যনৰখিনি আহি যাব যাৰ লাইক গ্ৰেজুৱেশ্যনৰ যিটো আমাৰ কেতিয়া হৈছিলে পাছ ইয়াতে দুটা বস্তু আহে কাৰণ গ্ৰেজুৱেশ্যনত বহুত আছে 6 ছেমিষ্টাৰত মানে বহুত ষ্টুডেণ্ট আছে চ' সেইকাৰণে তেওঁলোকে এপিয়াৰিং দিব লাগিব ইয়াতে অ'কে তেনেহ'লে 50 হেৰি আহি যাব আৰু যদি পাছ দিয়ে ইয়াতে অট'মেটিকেলি আমাৰ চনখিনি কিমান চনত পাছ কৰিছে সেইটো বস্তু দিব লাগিব গ্ৰেজুৱেশ্যনৰ ছাবজেক্ট একচুৱেলি ইয়াতে আমাৰ যদি অনাৰ্ছ থাকে তেনেহ'লে ES দিব আৰু যদি জেনেৰেল থাকে তেনেহ'লে ন দিব তাৰপিছত অনাৰ্ছৰ ছাবজেক্টটো লিখি দিব পলিটিকেল বা ইকনমি যা যোনটো আছিলে অ'কে তাৰপিছত গ্ৰেজুৱেশ্যনৰ অনাৰ্ছ ছাবজেক্টটো ইয়াতে লিখিব লাগিব অনাৰ্ছ ছাবজেক্টটো যোনটো আছিলে আমাৰ সেইটো ছাবজেক্ট লিখি দিব ওপৰত আপুনি হেৰি কৰিব পাৰে ইয়াতে গ্ৰেজুৱেশ্যনত বহুতকেইটা ছাবজেক্ট থাকে লাইক এছামিছ থাকে ইংলিছ থাকে ন তো ছাবজেক্ট স্পেচিফিক সেইখিনি গোটেইখিনি দি দিব পাৰে আৰু যিটো অনাৰ্ছ আছিলে এইটো ইয়াতে দিব পাৰে ইয়াতে কোনো প্ৰব্লেম নাই বাৰু দিলেই হ'ল সেইবিলাকত কোনো প্ৰব্লেম নহয় বাৰু তাৰপিছত গ্ৰেজুৱেশ্যনৰ নেম অফ দ্য বৰ্ড গ্ৰেজুৱেশ্যন কোনটো গুৱাহাটী ইউনিভাৰ্চিটি নে আছাম ইউনিভাৰ্চিটি নে তেজপুৰ ইউনিভাৰ্চিটি আছিলে তো সেইটো ইয়াতে লিখি দিব তাৰপিছত গ্ৰেজুৱেশ্যনৰ কলেজ বা ইনষ্টিটিউশ্যন কোনটো আছিলে তো তেজপুৰ যদি আছিলে তেজপুৰ দিব আদাৰ যদি আছিলে আদাৰ দি দিব আৰু সেইটো আদাৰ দিয়াৰ লগে লগে বাকী আমাৰ নামটো দিব লাগিব ইয়াতে গ্ৰেজুৱেশ্যনৰ কোৰ্চ কি আছিলে আপোনাৰ কোনটো কোৰ্চ কৰি আহিছিলে মাষ্টাৰ ডিগ্ৰী নে কি BA সেইটো দিব লাগিব অ'কে তাৰপিছত গ্ৰেজুৱেশ্যনৰ আমাৰ যিটো পাৰ্চেণ্টেজ আছে ইয়াতে আমাৰ সেইটো দিয়াৰ পিছত আহি যাব গ্ৰেজুৱেশ্যনৰ যিটো মানে কি ডিভিজন আছে সেইটো ডিভিজনটো ইয়াতে লিখি দিব লাগিব তাৰ ডিভিজন ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন তাৰপিছত ইয়াতে CGPAটো আমাৰ বহাই দিব লাগিব অ'কে তো ইয়াতে দিয়াৰ পিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব লাগিব ইয়াতে গোটেই ডিটেইলছখিনি দি দিলোঁ অ'কে তাৰপিছত কি কৰিব ইয়াতে আমাৰ CGPA এইখিনি বস্তু আহি গৈছে তাৰপিছত ডিভিজনটো ইয়াতে দি দিব কোনটো আছিলে মই ইয়াতে দিয়া নহ'ল বাৰু এণ্ড দেন নেক্সট অ'কে নেক্সটত ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিখিনি ফটোজ কিবা আপলোড কৰিছিলে মই জাষ্ট ডেমৰ কাৰণে আপলোড কৰিছোঁ আপোনালোকৰ ইয়াতে প্ৰিভিউ কৰিব পাৰিব অ'কে তাৰপিছত আৰু কেইটামান ডকুমেণ্টছ ইয়াতে আপলোড কৰিব দিছে স্কেন বোথ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট এণ্ড ছিংগল ফাইল এণ্ড আপলোড অ'কে 500 KB ভিতৰত হ'ব লাগিব গোটেইখিনি ইয়াতে এটা এটাকৈ আপলোড কৰিব তাৰপিছত লাষ্টতো আমাৰ ইয়াতে গ্ৰেজুৱেশ্যনৰ ইয়াতে আপোনাৰ হেৰি আপলোড কৰিব পাৰে চাৰ্টিফিকেটখন এক্সট্ৰাকৈ আপলোড কৰি দিব পাৰে ইয়াতে অ'কে ক্লিক কৰি কেনে মই কিন্তু আপোনালোকে হেৰি নকৰিব জাষ্ট এনে এটা কিবা এটা আপলোড কৰি দিছোঁ যিহেতু মই এপ্লাই নকৰোঁ বাৰে বাৰে গৈ আছোঁ মই চ' সেইকাৰণে জাষ্ট কিবা এটা আপলোড মই এটা কৰি দিলেই হ'ল অ'কে একচেপ্টেড ফৰ্মেট ইয়াতে হেৰি হোৱা নাই দেখোন ষ্টাৰ্ট আপলোড এতিয়া কিবা আহি যায় আৰু যি কি নহওক এটা তাৰপিছত প্ৰিভিউ কৰিব পাৰিব অ'কে ইয়াতে আমাৰ এনেকৈ গোটেই ডিটেইলছখিনি আহি যাব কি আপুনি দিছিল ইয়াতে অ'কে গোটেই ডিটেইলছখিনি আপুনি প্ৰিভিউ কৰিব পাৰিব এতিয়া অ'কে এণ্ড দেন ছাবমিট আকৌ মানে ইয়াতে চাব পাৰিম য়েছ ইয়াতে পইচাখিনি আহি গৈছে ইনকামৰ হেৰিটো আহি গৈছে তাৰপিছত এমাউণ্ট টু বি পেইড যিটো আছে আমাৰ সেইটো 1000 পেইড কৰিব লাগিব ভেৰিফাই দ্য কি আছে ডিটেইলছ বাই চেকিং অন দ্য চেক বক্স ইয়াতে গোটেইখিনি টিক কৰি দিব অ'কে নাম কেইটা মানে আমাৰ গোটেইখিনি ঠিক হৈছে এইটো যিমান মানে বস্তু দিয়া আছিলে গোটেইখিনি ঠিক কৰি দিব তাৰপিছত পে'মেণ্ট গেটৱে ইয়াতে ক্লিক কৰিলে আমাৰ যিটো পে'মেণ্ট কৰিব লাগিব তো সেইটোত আহি যাব ইয়াতে চাওক ইয়াতে আমাৰ SBI হওক বা কিবা ইয়াতে গোটেই
আপোনাৰ যোনটো হেৰি মানে কমফৰ্টেবল হয় তো সেইটো দি ইয়াতে পে'মেণ্ট কৰিব পাৰিব লাইক ডেবিট কাৰ্ড হওক বা আপোনাৰ নেট বেংকিং হওক বা UPI দিও ইয়াতে কৰিব পাৰিব অ'কে UPI যেনেকৈ UPI বা QR পে' নাৱত যদি ক্লিক কৰোঁ তেতিয়াহ'লে যিটো নেক্সট প্ৰচেছটো এটা QR কোড আহি গৈছে এই QR কোডত স্কেন কৰাৰ লগে লগে আপোনাৰ মানে পইচাটো যাব আৰু পইচাটো যোৱাৰ লগে লগে এটা পে'মেণ্ট হৈ যাব মানে উইদিন 5 মিনিটৰ ভিতৰত কৰিব লাগিব এইটো অ'কে তো এইখিনি আছিলে গোটেই ডিটেইলছ মানে বহুত মানে এটা লং প্ৰচেছ হয় যদিও একো নহয় আপুনি আৰামছে কৰিব পাৰিব কোনো টেনশ্যন লোৱাৰ দৰকাৰ নাই এতিয়া এপ্লাই কৰি দিয়ক লাহে লাহে যিহেতু মানে টাইম আছে অকণমান তো পঢ়ি থাকক ভালকৈ পঢ়ি থাকক আৰু আমাৰ সেই PDF খন লৈ ল'ব তাতে খুব ভালকৈ দিয়া আছে গোটেই ডিটেইলছখিনি আপোনাৰ এটা কনচেপ্ট আহি যাব নহ'লে আৰু কি মানে পঢ়িব কি নপঢ়িম সেনেকুৱা হৈ থাকিব চ' পঢ়ি থাকক এতিয়াৰ পৰা চবকে বেষ্ট অফ লাক থাকিলে আজিৰ পৰাই ঠিক আছে চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ